हेलो बंधु बान्धवीসকল স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো দোকানৰ পৰা যেহেতু মানুহ আহিছে আৰু এয়া বিস্কুট চেনি নিবলৈ আহিছো নিজৰ ঘৰৰ কাৰণে নিছো সেইকাৰণে জুখি কৰা নাই এয়া আৰু বিস্কুট আৰু যেহেতু দোকানত গাখীৰ শেষ হৈছে সেইকাৰণে বেলেগ দোকানৰ পৰা আনিব দিছিলো আৰু আহি পাই গ'ল এতিয়া মই চাহ বনাম তাৰ পিছত এই পিনে মোৰ চাহ ৰেডি আৰু দিব লাগিব এতিয়া এইফালে পাতচিঙা দাদাজনক দিব আহিলো আৰু এয়া দেখিছেনে চাহ বিস্কুট তাৰ লগতে আকৌ আহিলো এয়া ইহঁতে যেহেতু নলা খানিছিলে আৰু ইহঁতকো দিবলৈ ললো তাৰ পিছত আহিছো মই বাৰীলৈ ফ্ৰেন্ডছ এতিয়া দুপৰীয়াৰ কাৰণে বনাবলৈ সবজি নাই সেইকাৰণে বাৰীৰ ভিতৰত আহিছো আৰু দেখুৱাইছো কি নিম মই এতিয়া এয়া দেখিছেনে তিয়হ এয়া আৰু আছে নেকি চাই লম যেহেতু এনেও ৰন্ধা পিছত অকমান হৈ যায় আৰু আমাৰ এনেও পৰিয়াল ডাঙৰ এইটো সৰু হৈ আছে কেঁচা আৰু এইটো সালাড খাবলৈ ভাল হ'ব আৰু ইয়াতে দুটা লাগি আছে এয়া আৰু এটা সৰু দেখিছেনে এনেকৈ ফটককে ডাঙৰ হৈ যায় আৰু ওপৰ ফালৰ পৰা দেখি পোৱা নাই বাৰু আৰু বৰষুণ দিয়াৰ কাৰণে গছজোপা এনেকৈ মৰি যোৱা লেখা হৈ আহিছে তাৰ পিছত আৰু এটা বস্তু দেখাম এইটো হৈ গ'ল গোলনেমু গছজোপা এইটো মই ৰুইছিলো আৰু 5টা পুলি ৰুইছিলো গোলনেমুৰ কিন্তু এজোপাহে উঠিলে আৰু বাকিবোৰ মৰি থাকিলে ছাগলীয়ে খাই দিয়ে বাঢ়িব নিদিয়ে সব মৰি যায় তাৰ পিছত আৰু মই ইয়াত ৰুইছিলো মই আৰু মিষ্টাৰে ৰুইছো এয়া দেই সৰু হৈ আছে কুন্দুৰি গছজোপা যেহেতু মই কুন্দুৰি খাব খুব ভাল পাওঁ কুন্দুৰি মোৰ ফেভৰেট আৰু এয়া অকমান উঠিছেহে আৰু এইটো হৈ গ'ল ইয়াৰ গুৰিটো তাৰ পিছত এইফালে পংকজ পৰ্ণভেটি ৰুইছে এয়া আমলখি গছজোপা এইটো ধুনীয়াকৈ লহপহকৈ বাঢ়িছিলে কিন্তু এইফালেও ছাগলীয়ে খাই দিলে আমাৰ আৰু এইফালে ধুনীয়াকৈ বীজ জলকীয়া লাগিছিলে এইবোৰ ছাগলীয়ে খাই টকলা কৰি দিছে এয়া আৰু ছাগলীৰ এবাৰ মুখ লাগিলে আৰু গছবোৰ ভালকৈ নহয় আৰু এইফালে দেখিছেনে আমাৰ লাও গছজোপা এইটো এতিয়া লাও লগা নাই বৰ্তমান সৰু সৰু কেইটামান আছে আৰু তো ফ্ৰেন্ডছ এতিয়ালৈকে দুটা তিয়হ পাইছো আৰু চাই লওঁ এইফালে আৰু এটা কিন্তু ইয়াৰ ওপৰত দেখিছেনে ইয়াত বিষাক্ত শামুক এটা আছে কিন্তু এইটো নিচিঙো আৰু এইফালে ভেন্দি গছজোপাত মাত্ৰ এটাহে ভেন্দি লাগিছে ৰূপটো চক আৰু এইটো চিঙি লৈ যাম আৰু ভাল ওলাই নে বেয়া নাজানো আৰু এইফালে এইটো পচি থাকিলে এইটো আগতে ছিঙিব লাগিছিলে যেহেতু পানী পোৱাৰ কাৰণে পচি গ'ল চাগে আৰু এইফালে আৰু এটা এইটো ছিঙি লৈ যাম তাৰ পিছত এয়া দেখিছিলে দুটা ডাঙৰ আৰু দুটা সৰু পালো আৰু এইটোত নোলায় চাগে হ'লেও কাটি চাম সেইকাৰণে লৈ আহিছো আৰু এইফালে চৌকাত ভাত পাতিছো গাপ দি থৈছো আৰু যেহেতু আমাৰ মানুহ বেছি আৰু চৌকাতে বনোৱা হয় কুকাৰত বনোৱা নহয় ভাতটো চৌকাত ভাত চব্জি চৌকাতে বনোৱা হয় আৰু আজি আমাৰ ধান ৰোৱা হৈছে আৰু মই যোৱা নাই আৰু মোৰ বিয়া হোৱা 4 বছৰ হ'ল আৰু 4 বছৰত মই মাত্ৰ এটা বছৰহে গৈছো ৰুবলৈ প্ৰথম বছৰটো যোৱা নাই ছেকেণ্ড বছৰটোত গৈছিলো আৰু যোৱা বছৰটোত বেটি সৰু আছিলে যোৱা নাই আৰু এইটো বছৰ মই ভৰিত দুখ পোৱাৰ কাৰণে মই যাব নোৱাৰিছো আৰু নৰুলেও মই এনে এপাক যাম বুলি ভাবিছিলো কিন্তু ভৰিখনৰ কাৰণে মই নোৱাৰিছো আৰু আজি ঘৰতে আছো আৰু ৰন্ধা বঢ়া কৰি আছো আৰু আজি মই আৰু নিজে নৰুলেও একো নাই বাৰু যেহেতু হাজিৰা লগোৱা হৈছে আৰু হাজিৰা লগোৱাৰ কাৰণে ইমান এটা হেৰি নাই বাৰু হ'লেও মা জেঠাইহেঁতি গৈছে হেঁতি ৰুবলৈ এইফালে চক তিয়হটো বাহিৰৰ পৰা ধুনীয়া আৰু এই অলপ এনেকুৱা আছিলে বাৰু সেইকাৰণে ডাউট হৈছিলে ভাল নে বেয়া আৰু এয়া দেখিছেনে ভিতৰৰ পৰা এয়া পানী ওলাইছে পচি গৈছে একেবাৰে আৰু এইটো কেনেকৈ ওলাই নাজানো
আৰু এইপিনে ফ্ৰিজত ভৰাই থোৱা আছিলে এয়া কণী আছে আৰু ৰাতিৰ মাছ আছে, তাৰ লগতে এইফালে বইল কৰি থোৱা এইফালে বাঁহগাজ আছে দেখিছেনে। আৰু বাঁহগাজ খাই কোনে কোনে ভাল পায় বাৰু, এইটো মই এতিয়া বনাম। আৰু এইপিনে কালিয়ে বইল কৰি থোৱা আছিলে বাঁহগাজ, আৰু বাঁহগাজৰ ভাজি কোনে কোনে খাই ভাল পায় বাৰু, এয়া দেখিছেনে। এয়া তিয়ঁহ আলু ভাজি, বাঁহগাজ ভাজি এইবোৰে চলিব আৰু 2 ঘৰৰ ৰোৱা হ'ব, সেইকাৰণে আমাৰ ঘৰত ৰোৱনীবোৰৰ কাৰণে খানা বনোৱা নাই, বৰ্তাহঁতৰ ঘৰত বনাইছে, সেইকাৰণে মই অকল আমাৰ নিজৰ ঘৰৰ কাৰণে আৰু নলা খানি আছে, তাৰ লগতে এইফালে পাত ছিঙি আছে, সিহঁতৰ কাৰণে অকল মই খানা বনাইছোঁ, সেইকাৰণে ৰোৱনীবোৰৰ ইমান টেনশ্যন নাই। আৰু এইপিনে মই প্ৰথমতে বাঁহগাজৰ ভাজিটো পাতি ল'ম, তাৰপিছত লাহেকৈ তিয়ঁহখিনি বনাব লাগিব। এয়া মই বাঁহগাজটো প্ৰথমে বনাই লৈছোঁ। ফ্ৰেণ্ডছ, আজি আমাৰ গাহৰি পোৱালিবোৰক বেজি দিবৰ কাৰণে ডক্তৰ অহা কথা আছিলে, আৰু এইমাত্ৰ মই পানী দি আহিছোঁ ছাৰজনক। আৰু চাই থাকক ফ্ৰেণ্ডছ, কি বেজি দিয়ে কি নাই আৰু কিমান দিনৰ মূৰত, সেই সকলোবোৰ ক'ম বাৰু। আৰু যিহেতু এইবাৰ প্ৰথম বেজি দি আছোঁ, সেইকাৰণে সেইবোৰ একো নাজানো বাৰু, কেনেকৈ কি দিয়ে। তো এইবাৰৰ পৰা গম পাম, যিহেতু এইবাৰৰ পৰা আমাৰ গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰা হৈছে। আৰু চাই থাকক ফ্ৰেণ্ডছ, কেনেকৈ আৰু ক'ত বেজি দিয়ে সেই সকলোবোৰ। এইফালে মই পাতিলোঁ তিয়ঁহ ভাজি, এজনে বেজি দি আছে দেখিছেনে। আৰু যিহেতু গঁৰালটো আমাৰ কেঁচা, আৰু সেইখিনি বনোৱা হৈছে পকা, সেইটো কমপ্লিট হোৱা নাই, আৰু সেয়া বেজি দি আছে। মনত থৈছে পাঁচটাই দিছে, নাই মৰা। অঁ, আমি ৰখি আছিলোঁ, ঠিকে আছে, পাঁচটা আছে। নাই, 3 দিনলৈকে ৰখিলে, ৰাতিটো ইয়াতে ৰখি আছে, টাং পাতি দিছে ইয়াত। অঁ, আৰু পোৱালিকেইটাক বেজি দিয়া হৈ গ'ল, আৰু সেই তাত চাবলৈ গৈছে। এইফালে ডাঙৰকেইটাক যিহেতু থোৱা হৈছে, সেইকাৰণে তাত চাবলৈ গৈছে, তাত কিমান কি সেইবোৰ চাব। বেজি দি আহি এইপিনে ছাৰজনক চাহ একাপ খাবলৈ দিছোঁ, আৰু যিহেতু লাইন নাই, সেইকাৰণে ৰুমটো আন্ধাৰ হৈ আছে। আৰু দেখিছেনে, আমাৰ আইতাৰ লগত বহি চাহ খাই আছে। তাৰপিছত এয়া আমাৰ বগীজনী পোৱালি দিয়াৰ পৰা অকণ ক্ষীণালে, আৰু পোৱালিকেইটা হোৱা বেজি পাই দেখিছেনে, গোটেইকেইটা 4টা হৈ আছে। আৰু এইটো মতা পোৱালি হয়, মতা পোৱালিটো থিয় হৈ আছে দেখিছেনে, আৰু সেই বাকীকেইজনী মাইকী। তাৰ লগতে এই পোৱালিকেইটা বেজি দিওঁতে অকণ হিলাই দিয়ে না, তো সেইটো লাষ্টৰ পোৱালিটো অকণ তেজ ওলালে দেখিছেনে। আৰু আইৰণ বেজি দিছে, আৰু দেখিছেনে, লাষ্টৰ পোৱালিটো, সেই পোৱালিটো তেজ ওলালে। আৰু ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি